উচ্ছেদ 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 আৰু এতিয়া এনেকুৱা ভয়াবহ ৰূপত মানে উচ্ছেদ হৈছে সঁচাকৈ আপোনালোকৰ ওচৰত কিছুমান তথ্য দাঙি নধৰাকৈ থাকিব নোৱাৰি কিছুমান আছে উচ্ছেদ সমৰ্থন কৰে আৰু কিছুমান আছে উচ্ছেদ সমৰ্থন নকৰে নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আপোনালোকক কম কিছুমানে কয় যে উচ্ছেদ কৰিব লাগে আৰু কিছুমানে কয় উচ্ছেদ কৰিব নালাগে আৰু আজি মোৰ ভিডিঅ'টো হ'ল যোনসকলে উচ্ছেদ সমৰ্থন কৰে সেই সকলৰ কাৰণে কাৰণ তেওঁলোকে গম পায়নে উচ্ছেদৰ নামত কিমান টকা খৰচ হয় আৰু সেই উচ্ছেদকাৰী সকলক তেওঁলোকে ভৰণ পোষণ দিয়ে নে নাই নে সেই তেওঁলোকে বাংলাদেশক পঠাই দিয়ে আপোনালোকে বাৰু গম পায়নে যদি অন্ধভক্ত সকলে গম নাপায় আসলতে গম পায়ে তেওঁলোকক এটা পিঠিত স্থাম্প মৰা হৈ গল অন্ধভক্ত প্লাস গৰুচুৰ গতিকে সেই অন্ধভক্ত সকলৰ কাৰণে মই এটি সুন্দৰ বিশ্লেষণ লৈ আহিছো আৰু নুসুৱাকৈ আপোনালোকে কমেন্ট নকৰিব কাৰণ বহুতে কৈ থাকে নহয় ন ই ভাল কৰিছে উচ্ছেদ কৰিছে ভাল কৰিছে হেৰ ভাল কৰি কা মুটো কৰিলে হেতুটো জানিব লাগিব কাৰণ কথাটো নজনাকে এনে কুকুৰৰ নিচিনা ভৌ ভয় লাভ নাই নহয় হয় না নহয় গতিকে আপোনালোকে চাওক সেই উচ্ছেদকাৰী সকলৰ ওপৰ মানে তাত কিমান টকা খৰচ হৈছে বৰ্তমান উচ্ছেদকাৰী সকল বাংলাদেশত গল নে অসমতে আছে আপোনালোকে চাই লওক আমি প্ৰতিটো উচ্ছেদৰে বিৰোধিতা কৰি আহিছো এতিয়া নহয় আপোনাক অলপ আগলৈ লৈ যাও যেটো সময়ত আপোনাৰ বিজেপি গভৰ্ণমেণ্ট নাছিলে তাৰ আগলৈ আপোনাক লৈ যাও কাজিৰঙাত উচ্ছেদ হৈছিল কাজিৰঙাত উচ্ছেদ হোৱাৰ প্ৰতিবাদ কৰিছিল কোনে আমাৰ ৰাইজৰ দলৰ মাননীয় সভাপতি ডাঙৰীয়া আৰু জেলতো গৈছিল আৰু সেই মানুহখিনিক কি কোৱা হৈছিল আজিৰ দৰে বিদেশী বুলি কোৱা হৈছিল আজিৰ দৰে মানে মিয়া বাংলাদেশী ইত্যাদি ইত্যাদি মানে অভিধাৰ লগোৱা হৈছিল কিন্তু শেষত আমি কি দেখিলো 14 কোটি টকা তেওঁলোকক কম্পেনসেশন দিলে যদি তেওঁলোক বাংলাদেশীয়ে আছিল বিদেশীয়ে আছিল তেতিয়াহলে তেওঁলোকক 14 কোটি টকা চৰকাৰে কি কম্পেনসেশন দিলে মোৰ হাতত নটিফিকেশন আছে লাগে যদি আপোনাক মই দিব পাৰো তাৰ পিছত যদি আমি আহো বটৰবাটো উচ্ছেদ হল কিন্তু কি কৰিলে প্ৰতিটো পৰিয়ালক 30 লাখকে কম্পেনসেশন দিবলৈ দিলে তাৰ পাছত আহিলে আপোনাৰ এই কিখন এই সিপাজাৰৰ জিতু গৰুখুটিত কি কৰিলে 4000 মানুহক উচ্ছেদ কৰিলে আৰু সেই 4000 মানুহকো কি কৰা হল কম্পেনসেট কৰা হল প্ৰতি ঘৰ মানুহক 1 বিঘাকে দিয়া হল আৰু তেওঁলোককো কি কৰা হৈছিল এইবিলাক মানুহ গোটেইবিলাক বিদেশী হয় বাংলাদেশী হয় মিয়া হয় এওঁলোকক খেদিব লাগে সেই বুলি কৰা হল উচ্ছেদ কিন্তু তেওঁলোককো আলটিমেটলি কি কৰা হল কম্পেনসেট কৰা হল আৰু এতিয়া গৰুখুটিত কি প্ৰজেক্টে কিমান কেলেংকাৰী কৰি আছে সেইখিনি আপোনালোকে গিৰগাই কথাটো আপোনালোকে পাব আৰু এতিয়া এই উচ্ছেদটো যেটো গোৱালপাৰাত হৈছিল তাৰ আগতটো তেওঁলোকে কি কৰিবলৈ গৈছিল অলপ আগতে আমাৰ প্ৰবক্তা গৰাকীয়ে কি কৈছিল যে খিলঞ্জিয়াৰ স্বাৰ্থত উচ্ছেদ কৰা হৈছিল যদি হৈছিল কাৰ্বি আংলঙত 18000 মাটি এভিকশন কৰিবলৈ গৈছিল তেওঁলোকে নোৱাৰিলে তাৰ পিছত কুকৰাঝাৰত কৰিবলৈ গল তাত নোৱাৰিলে এতিয়া সদৌশেষত কি হলে গোৱালপাৰাত আহিলে তাৰো আগত আপোনাক মই উদাহৰণ দিও লাইকা দধিয়াত কি কৰা হৈছিল মিছিং মানুহখিনিক উচ্ছেদ কৰা হৈছিল 800 কিমানটা 55টা নে 860টা পৰিয়ালক তাৰে কিন্তু সংস্থাপিত হল মাত্ৰ 300 কিমান জনক বাকিখিনিক আজিলৈকে তেওঁলোকে কি কৰা নাই সংস্থাপন কৰিব পৰা নাই এতিয়া মোৰ কথা হল কি আমাৰ দলে প্ৰতিটো উচ্ছেদত আমি কি কৰিছো প্ৰতিবাদ কৰিছো এইটো কাৰণে উচ্ছেদৰ যেটো গাইডলাইন আছে সুপ্ৰিম কোৰ্টৰে হক বা আমাৰ যিখন আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন 1886 আপোনাৰ সেকশন আপুনি ভালকে জানিব সেকশন 80 সাবসেকশন 2 এটা প্ৰভিজন ৰাখা হৈছে যে যদি কাৰোবাক উচ্ছেদ কৰিবলগীয়া হয় তেতিয়া হলে তেওঁ কি কৰিব লাগিব এট লিষ্ট 15 ডেজ নোটিস সাৰ্ভ কৰিব লাগিব আৰু তেওঁ সমৰ্থন কৰা সুবিধা দিব লাগিব কিন্তু এই চৰকাৰখনে কৰা দেখা নাই আপুনি কৈছে যে হিন্দুৱে হওক মুছলমানে হওক খিলঞ্জিয়াই হওক সকলোৰে উচ্ছেদৰ বিৰোধিতা কৰে আমি বিৰোধিতা কৰিছো আৰু অলপ ক'ব দিও আৰু এটা জাস্ট কথা ক'বলৈ দিও এই যেটো এতিয়া বৰ্তমান এই কিদিনত চলি আছে উচ্ছেদটো এই উচ্ছেদটো কৰিবলৈ গৈছে তেওঁ এক গুলিত কেবেটাও স্বীকাৰ কৰিছে ফাৰ্স্ট স্বীকাৰটো হৈছে কি আপোনাৰ এই উচ্ছেদৰ আগত যদি আপুনি চাই তেতিয়া হলে সোশ্যাল মিডিয়াই হওক বা মূলখুটিৰ মিডিয়াই হওক টিআৰপি চলি আছিল কি গিৰগাই গৰুচুৰ মন্ত্ৰী পত্নীৰ মানে হিতাধিকাৰী 50 লাখ মন্ত্ৰী পত্নীৰ এক কথা যাৰ মাটি গৰাকী নাছিল 75 বিঘা মাটিৰ গৰাকী হল আৰু গুৱাহাটী মেট্ৰৰ ভিতৰত গুৱাহাটীৰ সিটিৰ ভিতৰত ডাঙৰ হোটেলৰ মালিক হল
আৰু সেই দুৰ্নীতিৰ তদন্তৰ বিষয়ে প্ৰতিটো মিডিয়াত প্ৰতিটো আপোনাৰ ছ'চিয়েল মিডিয়াত এই বস্তুটো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কি কৰা হ'ল আজি এভিকশ্যনটো আৰম্ভ কৰা হ'ল ইলিগেলি আৰু আছে আৰু এই লগতে কি কৰা হ'ল তেওঁলোকে এই উচ্ছেদিত মাটিখিনি লেণ্ড বেংকত সোমোৱাই ল'লে আৰু লেণ্ড বেংকত সোমোৱাই লোৱাৰ পিছত পুঁজিপতি গতাব পাৰিব 3 নম্বৰ কথাটো হৈছে কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ যিটো গুড বুক আছে সেই গুড বুকত তেওঁ স্থান গজগজীয়া কৰিবৰ কাৰণে যাতে 26ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক তেওঁৰ আৰু কোনো প্ৰতিদ্বন্দ্বী হ'ব না এই গুড বুকৰ কাৰণে এইবিলাক কাম কৰি আছে অৰ্থাৎ ৰাইজৰ স্বাৰ্থত এই উচ্ছেদ নহয় বুজি পাইছো আপোনাৰ পইণ্টটো নিশ্চয় কংগ্ৰেছৰ মুখপাত্ৰ সাইজুদ্দিন এটোতো আপুনি যেটো প্ৰশ্ন কৰিছে বেদখলকাৰীয়ে আগতেই ভাবিব লাগিছিলে সেই কথাটো মই তেতিয়া হলে ময়ো আপোনাক উল্টাই মই খুদিব বিচাৰো যদি গভৰ্ণমেণ্ট একাংকৰ পাৰসেপচন লেট মি এক্সপ্লেইন যদি সেইটোৱে হয় তেতিয়া হলে গভৰ্ণমেণ্টে কোট শুই থাকে যে তেওঁলোকে গভৰ্ণমেণ্ট লেণ্ড বিলাক আজি যেনেকে তেওঁলোকে আইডেন্টিফাই কৰিলে সেই গভৰ্ণমেণ্ট লেণ্ড বিলাক এটো সংৰক্ষিত এলেকা বুলি তেওঁলোকে কিয় ঘোষণা কৰা নাই এটো ফেলৰ কোন হৈছে সেই মানুহবিলাক ফেলৰ নহয় ফেলৰ হৈছে গভৰ্ণমেণ্ট পলিচি ফেলৰ গভৰ্ণমেণ্টে তেনেহলে তেওঁলোকে আইডেন্টিফাই কৰক কোট গভৰ্ণমেণ্ট লেণ্ড আছে কোট গ্ৰেজিং ৰিজাৰ্ভ আছে সেইবিলাক সংৰক্ষিত এলেকা বুলি তেওঁলোকে ঘোষণা কৰি তাত ব্যৱস্থা লওক কোনোবাই বেদখল কৰিবলৈ গৈছে আৰে ভাই জনবিস্ফোৰণ হৈছে গটিকে কোনোবাই দখল কৰিবই অকল তাতে হৈছে আমাৰ ইছলাম ডাঙৰ 1 মিনিট আসাম আমাৰ ইছলাম ডাঙৰীয়াই যেটো কলে শুনাইৰো পাইত মই নিজে তাত গৈছো মোৰ চচুজন পাৰিৰ পৰা বেছি দূৰ নহয় তাত হাজাৰ বিঘা মাটি গছ গছনি কাটি খাস্তাং কৰি তাত স্কুলটোতো পিছত আহিছে তাত মানুহে খেতি কৰি আছে এজন মানুহে 50 বিঘাৰ 60 বিঘাৰ আৰু সেইখিনি আমাৰ খিলঞ্জীয়া মানুহে সেই গোটে অভয়াৰণ্যখন নাইকিয়া কৰি দিলে তাত কিয় উচ্ছেদ কৰিবলৈ নাযায় তাতো বৰ ডাঙৰ কথা এই অলপতে এই উচ্ছেদৰ আগত যেটো টিআৰপি চলি আছিল সোশ্যাল মিডিয়া বা মূলখুটি মিডিয়াত মন্ত্ৰী পত্নীৰ ফাৰ্মে 80 বিঘা মাটি বেদখল কৰিছে চৰকাৰী ভূমি সেইটো কেতিয়া উচ্ছেদ কৰিব আৰু মন্ত্ৰীয়ে নিজে এই খিলখাকুৰ মাটি দখল কৰি ৰাস্তা বনাই লৈ গুচি গ'ল সেইবিলাক কেতিয়া উচ্ছেদ কৰিব এটো মানে মুছলমান বুলি কৈ পেলাই এটা জাতি বুলি কৈ পেলাই এতিয়া আমাৰ এই ডাঙৰীয়া কি কলে আমাৰ বিজেপি প্ৰবক্তা ডাঙৰীয়া কলে কি যে আমি কোনো ধৰ্ম ভিত্তিত কৰা নাই আৰে ভাই আপোনালোকে গোটে একদম দৱা পিটি আছে যে আমি বাংলাদেশী উচ্ছেদ কৰিলো গটিকে এইখিনি বিদেশী মানুহ হিয়তক খেদিব লাগে যত যায় যাওক আৰে আপুনি কৈছে যে আমি ধৰ্ম ভিত্তিত কৰা নাই কিন্তু আপোনালোকে আকৌ কৈ আছে আপোনালোকে কৈ আছে যে আমি মুছলমান মানুহ বিদেশী মানুহ আপুনিহে কৈ আছে আৰে মই কোৱা নহয় আপোনালোকে কৈ আছে মুখ্যমন্ত্ৰী কেতিয়া ক'লে বাংলাদেশ নাই সভাপতিয়ে কৈছে আপোনালোকৰ প্ৰতিজন মেম্বাৰে কৈছে বাংলাদেশী বুলি কেতিয়া বাংলাদেশী বুলি কৈছে বাংলাদেশী ইছ্যুতে আপোনালোকে এভিকশ্যন কৰিছে এইটো আপোনালোকৰহে নেগেটিভ আমাৰ নহয় আপুনি মিছা কথা ক'লে কেনেকৈ হ'ব আপোনালোকৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈ আছে বাংলাদেশী বুলি নাই কোৱা আৰে আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে কথাটো আপুনি ইছ্যু ডাইভাৰ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে প্ৰেছাৰ পৰাৰ ভয়ত আপোনালোকক আহি পেলাই কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে সেইখিনি মানুহ গোৱালপাৰাত আছে সেইখিনি মানুহ সেই অঞ্চলৰ যে সন্দেহযুক্ত দেখিলে নিশ্চয় সেই সুন্দৰ বিশ্লেষণটো আৰু ভালকৈ বুজাই দিছে তেখেতে গম পাইছে আৰু ক'ব লাগিব বুলি আপোনালোকক একো নাভাবো আৰু ইমানখিনি কোৱাৰ পিছতো ইমান সুন্দৰকৈ বুজোৱাৰ পিছতো যদি সেই খুপ্ৰিত নুসুমাই আহি পেলাই মোক আকৌ উল্টা পুল্টা কমেণ্ট কৰে আৰু সেই কমেণ্ট কৰাৰ পিছতো মই সুন্দৰভাৱে আপোনালোকক উত্তৰটো দিব লাগিব নহয় জানো গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই